নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে মুখ্যমন্ত্ৰী কোন হ'ব এইটো এটা বহুত আছিলে, মানে এটা কনফিউজন এটা আছিলে। আল্টিমেটলি শৰ্মাক দিব না হিমন্তক দিব, তো যি নহওক এইবিলাক নেৰেটিভ চব উৰি গ'ল। তো হিমন্ত বাজি মাত কৰিছে, আল্টিমেটলি তেখেতে CM হ'বলৈ গৈ আছে, তেওঁ শপত ল'ব। এতিয়া মূল কথাটো হ'লগৈ যে তেওঁতো এইটো মেহনত কৰিছে, এইটো মানিব লাগিব। যিমান আপুনি EVM কথা কওক, যি কওক, মানে কোনো হেৰি নাই। ইভেন কি 2016 কওক, 2021 কওক, 2024 কওক, আপোনালোকেতো অপজিশ্যনটো কেতিয়াও EVM কথা কোৱা নাছিলে, টকা পইচাৰ কথা কোৱা নাছিলে, দুৰ্নীতিৰ কথা কোৱা নাছিলে। তৎসত্ত্বেও মানে এই যে জাৰ্ণি 2016 পৰা 26, তাত কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অৰিহণাৰ কোনো সন্দেহেই নাই। এতিয়া মূল কথালৈ আহোঁ। তো তেওঁ যদি মুখ্যমন্ত্ৰী, তেতিয়াতো উপমুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল হোৱাৰ কোনো প্ৰশ্নই নাই, কাৰণ ইয়াত ষ্টেটাছ, ইগ'ৰ প্ৰশ্ন, বহুত কথা আছে আৰু তো সেইটো কামুৰি থাকিব। এতিয়া এই মুহূৰ্তত মানে মই ভাবি আছোঁ যে উজনি অসমৰ পৰা একজন কমচে কম ওলাব লাগে, মানে উপমুখ্যমন্ত্ৰী। আৰু মানে মই যোনটো নেৰেটিভছ 31 মাৰ্চ, অৰ্থাৎ যিটো সময়ত মানে চবে ভাবি আছিলে যে যোৰহাটৰ পৰা গৌৰৱ জিকিব, সেইটো সময়ত কিন্তু গৌৰৱ কেলে নিজিকিব তাৰো মই ইতিমধ্যে ব্যাখ্যা দাঙি ধৰিছোঁ। আৰু একেটা বস্তু কিন্তু আকৌ আমি ইউটিউবতো দিছোঁ। চাব, 10 দিন আগত যোৰহাট সমষ্টিত, য'ত আপোনাৰ খুদ হিমন্ত বিশ্ব শৰ্মা গৌৰৱৰ এগেইনষ্টত কণ্টেষ্ট কৰিবলৈ ভয় খাইছিলে, তেনেকুৱা চিট এটা হিম্মত কৰা নাই, কিন্তু তেওঁ ৰিস্ককে লোৱা নাই। তেওঁ আল্টিমেটলি জালুকবাৰী থাকি গ'ল, তেওঁ যোৰহাটত ৰিস্ক লোৱা নাই। একচুৱেলি তেওঁ আহি যোৰহাটতো ৰিস্ক ল'ব লাগিছিলে, ভাল হ'লেহেঁতেন, বস্তুটো আৰু জমনি হ'লে হয়। জালুকবাৰীটো আছে আৰু কি ডাঙৰ কথা, সেইটো লৈ কোনো প্ৰব্লেম নাই। কিন্তু তাত এনেকুৱা একজন কেণ্ডিডেট দিয়া হ'ল, হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া। চবে মোটামুটি ভাবি ল'লে যে না, তেওঁ হাৰিব। কিন্তু 31 মাৰ্চ, সেইটো কাৰণে মই বাৰে প্ৰতি কৈ থাকোঁ যে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, চাব। 31 মাৰ্চতো আমাৰ ভিডিঅ' আছে, পৰৱৰ্তী সময়তো ভিডিঅ' আছে। বিষয়টো সেইটোৱে আছিলে। আল্টিমেটলি তেওঁ জিকিলে। তো গতিকে মই ইয়াৰ আগত আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীক হৰাই যোনে জিকে, এইটো দিল্লীৰ ক্ষেত্ৰত দেখিছোঁ, আপোনালোকে মিলাই চাব। মুখ্যমন্ত্ৰীক হৰাই যোনে জিকে, সি আকৌ মুখ্যমন্ত্ৰী হয়। তো গৌৰৱ গগৈতো মুখ্যমন্ত্ৰী হোৱাৰ কথাহে আছিল, তেওঁ মুখ্যমন্ত্ৰী নাছিলে। তো আল্টিমেটলি অপজিশ্যনৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ আছিলে। গৌৰৱ গগৈক যদি আমি মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰিছিলোঁ, ধৰি লৈছিলোঁ, তেখেতক হৰুৱাই কিন্তু হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া জিকি গ'ল। ইয়াত দুটা কথা আছে। এক নম্বৰ হ'ল যে যোৰহাট সমষ্টিৰ ৰাইজৰ, ভোটাৰৰ যে ৰাজনীতিক সচেতনতা, সেইটো আপুনি মানিব লাগিব। কিন্তু কাৰণ একেজন মানুহ পাৰ্লামেণ্টত পূৰা হেৰি কৰিছে, ছাপোৰ্ট কৰিছে, কিন্তু একেইজন কেণ্ডিডেটৰ তাকো কিন্তু তেওঁৰ গ্ৰহণযোগ্যতাটো নাইকিয়া হৈ গ'ল। আৰু 1-2 হাজাৰ নহয়, 20 হাজাৰতকৈ অধিক ভোটত কিন্তু তেখেতে হাৰিলে। আচ্ছা, এতিয়া যদি আমি ধৰি লওঁ EVM, এতিয়া অপজিশ্যনে ক'ব পাৰে, অৱশ্যে অপজিশ্যনেতো মোৰ ভিডিঅ' নাচায়, তেওঁলোকে কমেণ্টছনো কি দিব কওকচোন বাৰু। ধৰি লওক আমি তাতো ঘোটালা হৈছে, EVM হৈছে, বা যোৰহাট লৈ কিন্তু গৌৰৱে কিন্তু কেতিয়াও কোৱা নাই, আপোনালোকে মন কৰিব যে ছ'চিয়েল মিডিয়াত বা প্ৰেছ মিটত, যে তাতো EVM ঘোটালা হৈছে। যেনেকৈ মমতা বেনাৰ্জী ৱেষ্ট বেংগলত কৈছে যে ইয়াত ঘোটালা হৈছে, গোটেই ৱেষ্ট বেংগলত হৈছে, মোৰ সমষ্টিত ভৱানীপুৰতো হৈছে, সেইটো কিন্তু গৌৰৱৰ হিম্মত নাই তেওঁ সেইটো ক'বলৈ। কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে মই কৈ থওঁ, যোৰহাট সমষ্টিত যি মানে প্ৰায় 1000-ৰ পৰা 1200 ভোটাৰ এক বিশেষ ভূমিকা পালন কৰি আছিলে, বিশেষ এটা অদৃশ্য ভূমিকা, দে আৰ নট ভিজিবল। আৰু যদি EVM ঘোটালা নোহোৱা হ'লেও হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া কিন্তু 1000-ৰ পৰা 1200 ভোটৰ মাৰ্জিনত গৌৰৱৰ লগত জিকিলে হয়। এইটো চিধা অংক, বহুত পিছত আপোনালোকে গম পাব, খালি মই আপোনালোকক হিংসে দি আছোঁ। তো এতিয়া কথাটো হ'ল,
তেখেতক মুখ্যমন্ত্ৰী বনাব লাগে সেইটো তাৰ মানে একদম পূৰা হাংগামা হৈ যাব, দৰকাৰ নাই। তেখেতক কমচে কম যদি সন্মানিত কৰিবলৈ আছে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক উপমুখ্যমন্ত্ৰী কৰা হওক। আৰু উপমুখ্যমন্ত্ৰী কৰোঁতেও যদি বিজেপিৰ টেকনিকেলি কিবা অসুবিধা আছে, তেওঁলোকৰ টেকনিকেল অসুবিধাটো কি, এই যে তেওঁলোকৰ জাত পাতৰ যে ৰাজনীতি তাৰ ছেটিং সেইবিলাক হ'ব পাৰে, তাত মই ক'বলগীয়া একো নাই। সেইটো ক্ষেত্ৰত তেখেতক কমচে কম যি তেওঁ 2016 পৰা 2021 তেওঁ যে হেৰিৰ অধ্যক্ষ হৈ আছিলে আমাৰ বিধানসভাৰ, খুব সুচাৰু আৰু সুন্দৰভাৱে যে পৰিস্থিতিবিলাক কণ্ট্ৰল কৰিছিলে সেইটো চবেই প্ৰশংসা কৰিছে। তো গতিকে কমচে কম তেখেতক অধ্যক্ষতাত বনাবোৱাটো উচিত, এইটো মিনিমাম এটা হ'ব লাগে। তেখেতক হয় উপমুখ্যমন্ত্ৰী, নহ'লে কমচে কম এই বনোৱাটো উচিত। তেতিয়াহ'লে আমি গম পাম যে সঁচাকৈ যে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক মানে একেবাৰে মোদীয়ে কওক, অমিত শ্বাহে কওক বা আমাৰ হিমন্ত বিশ্বই কওক, তেখেতক সঠিক সন্মান, সঠিক একনলেজমেণ্টটো দিছে। তো আপোনালোকে কি ভাবে, মইতো মোৰ নেৰেটিভছটো দিছোঁ, সেইটো নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব। আৰু এই যে 1000ৰ পৰা 1200 যে অংক, সেইটো আপোনালোকে যদি চুকে কোণে অলপ ছাৰ্ভে কৰি থাকে আজিৰ দিনটোতো সেই গুণটো কিন্তু পাই যাব। এই CID চিৰিয়েল যেনেকৈ আছিলে নে খুব ছুপাৰ ডুপাৰ হিট, তেনেকুৱা এটা অংক। আৰু মই সেইটো কৈ দিছোঁ, এইটো কিন্তু এই কথাটো মই বহুত আগতে কাৰোবাক শ্বেয়াৰ কৰিছিলোঁ যে কি হ'ব তাত। তো গতিকে মোৰ কথাটো হ'ল যে যোৰহাটৰ EVM-ৰ কথাটো কওক তেওঁলোকে, কিয় নকয় যোৰহাটৰ EVM-ৰ কথাটো। জনাদেশটোক সন্মান জনাব লাগে। খেলিমেলি হৈছে নাই হোৱা সেইটো মই বিতৰ্কলৈ নাযাওঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মা 24/7 যি ধৰণে কাম কৰিছে পাৱাৰত তিষ্ঠি থকাৰ কাৰণে, আপুনি একজন বিৰোধী নেতাৰ নাম কওকচোন বাৰু, তেনেকৈ কোনোবাই কৰিছেনে? নাই কৰা। আপোনাৰ সেই জোচটো থাকিব লাগে, জোচটো দেখা নাই ৰাইজে। তাৰপিছত আহিল অখিল, সিটো পূৰাপূৰি দালাল হয়। গৌৰৱ গগৈ কৈ আছে না তেওঁলোকে সন্দেহজনক ষ্টেট। আৰে কেলে সন্দেহজনক? আপুনি নকয় কেলে যে এইটো দালাল হয়, এইটো হাৰামী হয়? ডাইৰেক্ট ক'ব লাগে, ডেট ইজ কল্ড লিডাৰশ্বিপ। তেনেকুৱাকৈ আপোনাৰ স্পীড থাকিব লাগিব। CPM-ৰ মনোৰঞ্জন গোহাৰা হাৰিছে, সি কৈ আছে কি মানুহটো না তেওঁৰ মানে পলম কৰিছে। আৰে এইবিলাক কথা বতৰা আগত কেলে কোৱা নাই? আৰু যিটো মুহূৰ্তত গৌৰৱৰ এনেকুৱা কথা পাতিছে তেওঁৰ যে কাম কাজবিলাক সন্দেহজনক বুলি, সেইটো সময়ত অসমৰ যিবিলাক বুদ্ধিজীৱী আছে গৌৰৱ গগৈৰ লগত একমত পোষণ কৰক, আৰু নহ'লে তেওঁ গৌৰৱ গগৈক বিৰোধিতা কৰক। এইবিলাক কি হৈ আছে? আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' প্লিজ শ্বেয়াৰ কৰক, লাইক আৰু কমেণ্টছ কৰাটো খুব জৰুৰী হয়। নমস্কাৰ।